হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল ডেইলি ইনফৰমেশ্যন। তো যিসকলে আপোনালোকে এডিআৰই গ্ৰেড 4 গ্ৰেড 3 অসম পুলিচ বা শিক্ষক বিভিন্ন পদত আপোনালোকে এপ্লাই কৰিছিলে, এতিয়ালৈকে পৰীক্ষা হোৱা নাই। তো কেতিয়া পৰীক্ষা হ'ব বা প্ৰক্ৰিয়াটো কেতিয়া শেষ পাব, সেয়ালৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত এখন মিটিং অনুষ্ঠিত হয়। তাত ডিচিশ্যন লোৱা হৈছে যে এইবাৰ যি গ্ৰেড 3 গ্ৰেড 4 বা শিক্ষক, অসম পুলিচ বা যিখিনি প্ৰক্ৰিয়া অলৰেডি আমি সমাপ্ত হৈছে, আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈছে, তো এতিয়ালৈকে কোনো ধৰণৰ ডিচিশ্যন হোৱা নাই যে পৰীক্ষা কেতিয়া হ'ব। তো আজি বিভিন্ন বিভাগৰ মুৰব্বীৰ লগত অসমৰ মুখ্যমন্ত্ৰী এখন মিটিং পাতিছিলে। সেই মিটিঙত তেওঁলোকক স্পষ্টকৈ নিৰ্দেশ দিয়া হৈছে যে সোনকালে যাতে এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিব পাৰে। তো সমাপ্ত কৰাৰ আগতে কেতিয়াৰ পৰা আমাৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব সেইখিনিয়ে ডেডলাইনো এটা দি দিছে। তো ইয়াতে চাওক, CMO আছামৰ অফিচিয়েল ৱেবছাইটত লিখিছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ পৰিদৰ্শক, কনিষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। তো ইয়াতে শিক্ষকৰ কথা কোৱা নাই, শিক্ষকৰ হয়তো এক্সট্ৰাকৈ সেইটো নটিফিকেশ্যন আহিছিলে, এক্সট্ৰাকৈ সেইটো আকৌ নটিফিকেশ্যন জাৰি কৰিব যে আপোনালোকৰ পিছত যি কিছুমানৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কিবা কি হ'ব সেইখিনি কেতিয়া হ'ব। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা বছৰ 2025-ৰ প্ৰথম ভাগতে যাতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰে, তাৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে যে অহা বছৰৰ আৰম্ভণিতে যাতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰে, তাক নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ ছেপ্টেম্বৰ বা অক্টোবৰ ধৰি লওক, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 প্ৰথম যোনটো ষ্টেপ এক্সাম হ'ব, ৰিটেন এক্সাম হ'ব, তাৰপিছত ফলাফল ঘোষণা কৰিব, তাৰপিছত আকৌ ইণ্টাৰভিউ বা ভাইবা ল'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছতহে এপইণ্টমেণ্ট। তো এপইণ্টমেণ্ট ধৰক 25ত দিব, কিন্তু তাৰ আগতে এই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰিব লাগিব। তো এই এপইণ্টমেণ্টলৈকে প্ৰক্ৰিয়াটো ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ 25ৰ প্ৰথম ভাগতে শেষ কৰিব বুলি স্পষ্টকৈ ইয়াতে উল্লেখ কৰিছে। অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক মকৰাল কৰাই আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ব্যক্ত কৰে। তো নিশ্চয় কথাখিনি বুজিছে যে আমাৰ যি গ্ৰেড 3 গ্ৰেড 4 বা অসম পুলিচৰ যি আবেদন কৰিছিল আপোনালোকৰ ছেপ্টেম্বৰ বুলি কৈছে, যে ফাৰ্ষ্ট ষ্টেপ ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। তো আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ বুলি ধৰি ল'লোঁ, ছেপ্টেম্বৰ বা অক্টোবৰৰ পৰা আৰম্ভ হ'ব পৰীক্ষা বা আপোনালোকৰ ৰান সেইবোৰ, আৰু লাষ্টত গৈ 25ৰ প্ৰথম ভাগতে এপইণ্টমেণ্ট দিব বুলি উল্লেখ কৰিছে। তো আমি থুলমূল এটা আইডিয়া পালোঁ যে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে। তো ভালদৰে পঢ়ি থাকক, বেছি দিনো নাই, টাইম কেনেকৈ পাৰ হৈ যায় নিশ্চয় গমেই পাইছে। তো এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাই থাকক। তো এতিয়ালৈ ইমানে, থেংক ইউ।